নিৰ্বাচনত প্ৰথম হল ডাবল ইঞ্জিন চৰকাৰ যেটো বিকাশ অসমত যোৱা 5 বছৰত যি বিকাশ আমি দেখা পাইছো আগতে কেতিয়াও দেখা পোৱা নাছিল দ্বিতীয়তে যেটো আমাৰ ৰাইজৰ প্ৰতি এটা অংগীকাৰ আছিল যে আমি জাতিটো সুৰক্ষিত কৰিম সেই দিশত বহুবোৰ কাম হল অসমৰ সাংস্কৃতিক অৰ্থনৈতিক গোটেই দিশবিলাকত অসম আগুৱাই গল দৰিদ্ৰ দুখীয়া মধ্যবিত্ত মানুহে পৰিয়াল পৰিচালনা কৰাত সকাহ পালে আৰু বাংলাদেশী মূলৰ মুছলমান লোকসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ যি আনকম্প্ৰমাইজিং নন কম্প্ৰমাইজিং ষ্টেণ্ড আছিল এই গোটেইবিলাকে এই নিৰ্বাচনত প্ৰভাৱিত কৰিছে বিৰোধী দলপতি হ'বলৈ 22 জন বিধায়ক লাগে খুব সম্ভৱ কংগ্ৰেছ 19 জন জিকিছে গতিকে সাংবিধানিকভাৱে বিৰোধী দলপতি নাথাকিব কিন্তু নিজ নিজ দলপতি থাকিব প্ৰতিটো দলৰ একেলগে তিনিখন ৰাজ্যৰ ইলেকশ্যন হল কেৰালাত কংগ্ৰেছ জিকিলে কাৰণে সেইখন ভাল আৰু পশ্চিম বংগল আৰু বেংগল আৰু অসমত বিজেপি জিকিলে কাৰণে সেই দুখন বেয়া ৰাহুল গান্ধী অলপমান মেণ্টেল ট্ৰিটমেণ্টৰ প্ৰয়োজন আছে জেএনজিটো গোটেইবোৰ আমাৰ লগত আমাৰ যদি একফালৰ পৰা চাই পবিত্ৰ ৰাভা মিলন দাস ৰূপালী লাংথাসা ধীৰাজ গোৱালা সবটো জেএনজি আমাৰ পৰাই জিকিছে তেওঁটো হেতু চিটটো ভুলতে জিকিলে কাৰণ হেতু শিডিউল কাষ্ট ৰিজাৰ্ভ গতিকে নহলেতো তাতো হেতুটো মুছলিম মেজৰিটি সিটে নহয় তেওঁ গুছিয়াৰ কথাটো মই চিন্তা কৰা নাই কাৰণ তেওঁৰো অলপমান তেওঁ ৰকিবুল হুছেইনকে নিজৰ দেউতা বুলি কয় গতিকে তেওঁৰ কথাটো ফটক কৰি তেওঁ হিন্দু মুছলমান অসমীয়া কি আছে কেটেগৰীটো চাব লাগিব মই যেটো কৈছিলো হাৰি আহিব হাৰাটোতো হৈ গল ফলিয়ালে তানে মই যেটো ভৱিষ্যতবাণী কৰিছিলো তাৰ দুটা পাৰ্ট আছিল যে প্ৰথম তেওঁ হাৰিব তাৰ পিছত আহিব হাৰাটোতো মিলি গল আহাটো নিশ্চয় মিলি যাব 5 বছৰটো দীঘলীয়া সময় আপোনালোকে এইবিলাক কৰি আছিল কোনবা জয়ন্ত দাস কোনবা মীৰা বৰঠাকুৰ এইবিলাকতো আপোনালোকৰ খেলা আছিল কিন্তু মইতো প্ৰথমতে কৈছো যে পদুত বৰদলৈ বহুত ভাল ভোটত জিকিব কাৰণ মানুহে বিজেপি সিম্বলটোত ভোট দিয়ে ব্যক্তিক ভোট নিদিয়ে হেতু কাৰণে যোৱাবাৰো অমিয় ভূঞা যিমান ভোটত জিকিছিল এইবাৰো ভূপেন বৰাই সেম টু সেম ভোটত জিকিছে পদুত বৰদলৈ ভাল ভোটত জিকিছে এইবিলাক বাকি এইবিলাক আপোনালোকৰ জেনজি কোন কি চৌধুৰী ইটো এইবিলাক সব আপোনালোকৰহে খেলা আছিল এটোতো অসমৰ মানুহৰ খেলা নাছিল এইবিলাক তেওঁলোকে কলেইটো বিজেপিৰ মানুহখিনিয়ে তেওঁলোকক ভোট দি নিদিয়ে তেওঁলোকৰ গোটেই বস্তুটোৱে ভুল আছিল সেইকাৰণে প্ৰথম দিনাই মই কৈছিলো যে এটো এটা পাপ হৈ আছে কাৰণ জীৱনকালত কোন কংগ্ৰেছৰ মানুহক আপোনালোকে জুবিন গাৰ্গৰ লগত দেখিছিল ইটোতো একদম এটা নিকৃষ্ট ৰাজনীতি চলি আছে নহয় যে জিআই থাকোতে জুবিনক গালি পাৰিলো মৰাৰ পিছত আমি জুবিনৰ অনুৰাগী হলো ইটোতো এটা বেয়া পলিটিক্স হৈ আছিল নহয় এটো আজিৰ পৰা শেষ হওক জুবিনে কৈ গল পলিটিক্স নকৰিবা বন্ধু তেওঁলোকে পলিটিক্স কৰি আছে সেইকাৰণে জুবিনৰ জেনুইন অনুৰাগীখিনিও এইবাৰ তেওঁলোকক ভোট নিদিলে